জৰিৰে বান্ধো আমি পাহাৰ শিখৰতে মহানচিয়ে মোক হীৰাৰ আঙুঠি 15টা হীৰাৰ নেকলেছ 2ডাল হীৰাৰ ব্ৰেচলেট ওলাল 3ডাল সোণৰ চেইন উদ্ধাৰ হ'ল 14ডাল গোটানগৰ গৃহৰ পৰা 92,50,400 টকা নগদ বৰপেটাৰ ভাড়াঘৰৰ পৰা ওলাল নগদ 10 লাখ টকা ওকে अब क्या बोले बताओ केले लगे माने लगे केले हाँ नहीं हीरा आंगूठी 15টা केले लगे नेकलेस बहुत उदार बहुत ठीक है दिन माने बहुत ब्रेसलेट 3ডাল हीरा 14ডাল हुनर से केले लगे केले दाम किमान के 92 लाख टका कैश इफाले किमान बरपेटा 10 लाख अच्छा है भाई অবশ্য কি আৰু এতিয়া অপচনটো কি আছে ন মানুহৰ ওচৰত এনে মানে এই বানটো ভাল পইচা পাতি নাখায় তোমাৰ এটা আনকমন কথা তাই কনচা বেলেগ কিবা পৃথিৱীৰ কথা আছে মানুহবোৰ একদম ৰাওকে জপিয়াই কৈছে কিন্তু গোটেই সিস্টেমটো কেনেকৈ চলি আছে আমি জানো দেখা নাই পইচা কোট কিমান কাট যায় কিমান কমিশন যায় কাৰ কি কথা সবেই জানো গম নাপাওঁ নকওঁ খালি কিন্তু জনাততো সবেই জানো কিন্তু ইমান হাই হাল্লা কৰি বেছি বেয়া কৰিছে কৰিব নালাগে কিন্তু তাই কনচা বেলেগ জীৱ এই সিস্টেমটোৰে জীৱ ইমানখিনি পইচা যদি খাব পাৰিছে তেন্তে অকলেই খাইছে এই যে কি আছিলে 92 লাখ টকা তাইৰ ওচৰত কেছ ওলাইছে ডাইৰেক্ট অকলেই ইমানখিনি বস্তু মেনেজ কৰিব পাৰি নেকি আৰু যদি পাৰি তেন্তে বহুত তাগৰা দিব তেন্তে যে ইমানখিনি বস্তু মেনেজ কৰিব পাৰিছে কাৰো সহায় নোলোৱাকে এইটো একদম নকৰাল লেভেলৰ বস্তু চাব লাগে চলি থাকে কি জানি কিবা এটা কেছ চলি আছিল পৃথিৱীত সবে হেতুৰ ওপৰত ব্যস্ত আছিলে এতিয়া ব্যস্ততাটো অলপ শিফট হৈ গৈছে মানুহৰ টপিক এটা চলি আছিল বহুত 10 তাৰিখৰ লগত ৰিলেটেড 10 তাৰিখে কিবা হ'ব কি জানে পৃথিৱীত এতিয়া অকল নপুৰ এজনেই আছে আৰু আছে জানে বাৰু নেক্সট চলি থাকিব দুনিয়া চলি থাকিব हमको अपना काम करना है बाबूजी करते रहो ডাঙৰ মানুহ ডাঙৰ কথা সৰু মানুহ কি পাত্তা পাম আছিল ক'ত লগ উলিয়াব লাগে এটা প্ৰবলেম দিছিলো সেই প্ৰবলেমটোৰ আনসাৰটো সেই ভিডিঅ'টোতে লুকাই আছিল কি আছিল নাম্বাৰ এটা আছিল 10 to the power -3 আছিল লগ টেবল চাব লাগে লগ টেবল চাই তাৰ আনসাৰ উলিয়াব লাগে এটা মই কৰি দিলো +4 কো তোমালোকে -3 টো কৰিব লাগিছিল নিশ্চয় কৰিছে এতিয়া একবাৰ শেষবাৰৰ বাবে লগৰ ইউজ টু লগ টেবলৰ ইউজ টু আৰু এবাৰ লাষ্ট টাইম কৈ মেলি আমি পিছৰ টপিকটোলৈ অকমান আগবাঢ়ো কি হ'ব ইয়াত log of 2116 উলিয়াব লাগিছিল তাক আমি প্ৰথম স্টেপ হিচাপে কৰিব লাগিব সাইন্টিফিক নোটেশনলৈ কনভাৰ্ট কৰাৰ পিছত x into y ফৰ্মুলালৈ গুচি যোৱাৰ পাছত log of x plus log of y এই ধৰণে আমি এক্সপান্ড কৰি আমি লগৰ দুটা সামেশন পালো এতিয়া এইটো সাইডে log of 10 to the power 3 is 3 কিয় log of 10 to the power 3 is 3 তাৰ কথা আমি অলৰেডি ডিসকাস কৰিছো প্ৰবলেমটো হ'ল এই নাম্বাৰটো চাব লাগে তেন্তে স্ক্ৰিনত তোমালোকে দেখিছা
যিখন লগ টেবল আছে কালি আমি শিকাইছো যিখন লগ টেবল আছে সেই লগ টেবল খনৰ কলে যাবা 21 যেটো কলম আছে n কলমটোৰ যেটো 21 নম্বৰ আৰু ইফালে ফাৰ্স্ট ৰো টোৰ যেটো নম্বৰ 1 লিখা আছে এক নম্বৰ কলমটো তাহাতি দুটাই যত ক্ৰস কৰিছে সেটো নম্বৰ উলিয়াব লাগে which is 3243 3243 তাৰ পিছত যেহেতু ডিজিট আমাৰ বাকি থাকিল যদি না থাকিল হেতেন তেতিয়া হলে আমি ইয়াতে কাম শেষ কৰিলো হেতেন যেহেতু এটা ডিজিট বাকি আছে সেই ডিজিটটো কোড চাম মিন ডিফাৰেন্স কলম কেটা মানে একেবাৰে লাষ্টৰ ফলৰ সৰু সৰু কলম কেটা তাৰ আমি চামগে 21 এ 6 এ কোড ক্ৰস কৰিছে সো 21 আৰু 6 যদি আমি ম্যাচ কৰো তেন্তে তাত লাইছে 12 এতিয়া আমি কি কৰিব লাগিব এই দুটা নাম্বাৰ এড কৰি দিলো 5532 তো আমাৰ যেটো লগৰ ওভাৰঅল ভ্যালু সেটো হৈ গল 3255 কিন্তু লগৰ যেটো ৰিজাল্ট এই ৰিজাল্টটো আমি লিখিব লাগে ডেসিমেল পইণ্টত গতিকে আমাৰ ওচৰত ফাইনাল ৰিজাল্টটো হৈ গল 3.3255 এই কথা হ'ব আৰু এটা অকমান দৌৰাদৌৰিকে কৰো ধৰি লৈছো আমাৰ ওচৰত এটো নম্বৰ আছে 0.00 1059 okay তো এই কেস সিস্টেম মতে আমি প্ৰথম কৰিম ইয়াক কি scientific notation le convert which will be 1.059 multiplied by 10 to the power minus 3 এই minus 3 কিনি কৰ পৰা আহিলে scientific notation le কেনেকৈ কনভাৰ্ট কৰে তাৰ ওপৰত আমি আগৰ কথাত আগৰ ভিডিওত কথা পাতিছো এতিয়া next আহিব 1.059 plus log of 10 to the power minus 3 log of 10 to the power minus 3 is minus 3 next আমি চাব লাগিলে 105 আৰু 9 এই তিনটা নম্বৰৰ নিজৰ মাজত মিক্স হৈ লগ লাগি লগ টেবুল খনৰ পৰা কি ৰিজাল্ট পাওঁ আমি 10 আৰু 10 আৰু 5 হৈ গল 0 to 1 2 10 আৰু 5 হৈ গল 0 to 1 2 ইফালে 9 আছে গতিকে 10 আৰু 9 হৈ গল 36 8420 গতিকে এটো সাইডে আমাৰ ফাইনাল ৰিজাল্ট আহিলে 0248 কিন্তু যেটো ৰিজাল্ট আছে সেই ৰিজাল্টটো যেটো আমি ডেসিমেল পইণ্ট তৰ পাছত লিখিব লাগে সো আমাৰ ফাইনাল আনসাৰটো এয়া হৈছে এতিয়া 0.0248 ৰ পৰা 3 সাবট্ৰেক্ট কৰিব লাগে যে জানাই অলৰেডি কি কৰিম 3 ৰ পৰা 0.0248 টো সাবট্ৰেক্ট কৰিম আৰু যেটো ৰিজাল্ট ওলাব সেই ৰিজাল্টটো ফ্ৰন্টত নেগেটিভ লিখিব লাগিব কাৰণ আমি ডাঙৰ নাম্বাৰটোৰ পৰা সৰু নাম্বাৰটোৰ পৰা ডাঙৰ নাম্বাৰটো সাবট্ৰেক্ট কৰিছো যেগলে বুজি পোৱা নাই কথাটো চোৱা সাপোজ আমি 3 ৰ পৰা 5 সাবট্ৰেক্ট কৰিব লাগে যদি হেতু হয় তেন্তে আমি কৰিম কি যেহেতু 5 টো ডাঙৰ 3 টো হলো তো 5 ৰ পৰা হে 3 টো সাবট্ৰেক্ট কৰিম যদিও সিম্বলটো 3 ৰ পৰা 5 আছে তাৰ মানে 5 ৰ পৰা 3 সাবট্ৰেক্ট কৰিলে আনসাৰ ওলাব 2 কিন্তু যেহেতু আমি ফ্লিপ কৰিছিলো 5 ৰ পৰা 3 হে সাবট্ৰেক্ট কৰিলে 2 ওলাই দুইটাৰ মাজত ডিফাৰেন্সটো হে 2 কিন্তু 3 ৰ পৰা 5 হলে ডিফাৰেন্সটো মাইনাস মানে কমিব লাগিব নহয় বাঢ়িব লাগিব সো সাবট্ৰেক্ট কৰিলে এটো হ'ব -2 কথাটো ক্লিয়াৰ হৈছে জানাই চাগে তথাপিও এনে কৈ আছো কথাকিটা বাৰু যদি ক্লিয়াৰ হোৱা নাই কথাটো এনেকৈ চোৱা a - b এটো আছে ইয়াৰ পৰা যেটো মাইনাস চিনটো কমন লৈ আহো তেন্তে ইয়াত কি আহিব -3 + 5 so +5 - 3 which is 2 so আমাৰ ফাইনাল আনসাৰটো -2 ওলাই হ'ব তেন্তে ইয়াত আমি কি কৰিম 3 ৰ পৰা যেটো কথা কলো অলৰেডি 3 ৰ পৰা 0.0248 সাবট্ৰেক্ট কৰিব লাগে যাৰ আনসাৰটো হৈ গল 2579 আৰু ইফালে আহিলে 2.9752 আৰু ফ্ৰন্টত আহি গল মাইনাস তাৰ মানে 10 ৰ ওপৰত -2.9752 এই নাম্বাৰটো পাৱাৰ হিচাপে ৰেইজ কৰিলে 0.001059 ওলাব মই এবাৰ ফাইনাল চেক কৰি লওঁ 2579 ঠিক আছে সো এয়া হৈ গল আমাৰ লগ টেবল ইউজৰ কাহিনী এতিয়া লগ টেবলটো যে আমি ইউজ কৰিবলৈ শিকিলো লগ টেবলটো পৰীক্ষা দিবনে নিবলে क्या लगता है तुमको लॉक टेबल दिए ना दिए শিকিহে আছো
কামত বৰ বিশেষ নাহিব পৰীক্ষাত কিন্তু টেবুলখন যেহেতু আছে এইখন পৃথিৱীত এটা স্কিল হয় লগ টেবুলটো চোৱা সেইকাৰণে ভাবিলো যে তোমালোকে চোৱাটো ভাল হ'ব শিকাটো ভাল হ'ব সেইকাৰণে শিকালো এতিয়া আমি কৰিম কি চোৱা পৰীক্ষাতটো অৱশ্যে কেতিয়াবা পৰীক্ষাত কি কৰিব এতিয়া লগ টেবুলখন নিবলৈ দিয়ে কেতিয়াবা কিছুমান বৰ্ডৰ পেপাৰত লগ টেবুল মানে লগৰ যিবোৰ ভ্যালু আছে সেই ভ্যালুবোৰ কোৱেশ্চনটোৰ তলত প্ৰভাইড কৰে যদি প্ৰভাইড কৰে তো কোনো সমস্যাই নাই কিন্তু যদি প্ৰভাইড নকৰে বিশেষকৈ আমাৰ ষ্টেট বৰ্ডত পাহৰি থাকে লগৰ ভ্যালুবোৰ পুট কৰিবৰ কাৰণে কোৱেশ্চনটো লগ লাগে এন্টি লগ টেবুলৰ হেল্প লৈ উলিয়াব লাগে কিন্তু পাহৰি থাকে মানে কি হ'ল আমি যেতিয়া পঢ়ি আছিলোঁ 2000 কিমানত পঢ়ি আছিলোঁ পঢ়িছিলোঁ অলপ 8 মানত তেতিয়া কি আছিলে পৰীক্ষাত সাইন্টিফিক ক্যালকুলেটৰ নিব দিছিলে সাইন্টিফিক ক্যালকুলেটৰ নিবলৈ দিয়াৰ কাৰণে আমাক লগ টেবুল নহলেও চলি গৈছিল তাৰপিছত হৈ গ'ল বিকাশ তাৰপিছত হৈ গ'ল ডেভেলপমেন্ট সাইন্টিফিক ক্যালকুলেটৰ কিবা চিপ উইপ আহিলে ফৰ্মুলা এড কৰি নিব পৰা হ'ল মানে টাইপ কৰি নিব পৰা হ'ল তাৰপিছত কি হ'ব বেন হৈ গ'ল কাৰবাৰটো এতিয়াতো সব সকলো বেন ঘৰিলৈকেও বেন কেতিয়াবা কিছুমান পৰীক্ষাত জোতাও পিন্ধি যাব নিদিয়ে কোনে জানে কি কাৰণে বাৰু কথাটো হ'ল এতিয়া আমি কৰিম কি যদি কেনেবাকে কোৱেশ্চনত যদি লগৰ ভ্যালু প্ৰভাইড কৰিছে তেতিয়াহ'লে একো সমস্যাই নাই সিধা সিধি পুট কৰিম যদি দিয়া নাই লগ টেবুল নিবলৈ নিদিয়ে তেতিয়াহ'লে কি কৰা যায় যিমানলৈকে পাৰো আমি সলভ কৰিম যিমানখিনি পৰা নাযায় কিন্তু তেতিয়া হেতু ষ্টেজতে এৰি থৈ আহিব লাগিব আৰু কি অপচন আছে যদি অপচন এৰি দিয়ে মানে হয় ভ্যালু প্ৰভাইড কৰিব লাগিব নহলে লগ টেবুল দিব লাগিব দুইটাৰ ভিতৰত যদি এটাও আমাক সিস্টেমে এলাউ নকৰে তেন্তে আমাৰ ওচৰত অপচন নাথাকিব তো যেহেতু অপচন নাই তেন্তে যিমানখিনিলৈকে পাৰো সিমানখিনিলৈকে আমি যাতে লগ টেবুলৰ হেল্প নোহোৱাকেই লগৰ ভ্যালুবোৰ উলিয়াব পাৰো তাৰ অকমান যোগাৰ এটা কৰাৰ চেষ্টা কৰা যাওক ঠিক আছে গোটেইখিনিৰ এই যোগাৰটো এদি গোটেইখিনিৰ নহব তাৰ মানে ডেসিমেল থকা মানে ফ্ৰেকশনাল নাম্বাৰবোৰৰ কাৰণে মোৰ ওচৰত কোনো উপায় নাই এই মুহূৰ্তত মই বাৰু সাম পৃথিৱীখনক খুধি যদি কিবা উপায় আছে ফ্ৰেকশনাল নাম্বাৰবোৰ লগ উলিওৱাৰ কিবা সহজ উপায় আছে নেকি লগ টেবুলৰ হেল্প নোলোৱাকে যদি বুজাই পাওঁ মই কম কিন্তু এতিয়ালৈকে মই নাজানো যে ফ্ৰেকশনাল নাম্বাৰবোৰ লগ টেবুলৰ হেল্প নোলোৱাকৈ কেনেকৈ কৰিব পাৰি অবভিয়াছলি কিবাটো থাকিব নালাগে কাৰণ থাকা হলে লগ টেবুলখনৰ কি কাম হয় কিন্তু যিবোৰ হোল নাম্বাৰ আছে সেই হোল নাম্বাৰবোৰৰ লগৰ ভ্যালু টেবুলখন নোহোৱাকেও উলিয়াব পাৰি হোল নাম্বাৰ মানে সকলোবোৰ নহয় যিমানখিনিলৈকে পাৰি তোমালোকে নিজে চেষ্টা কৰিবা মই জাস্ট প্ৰথম নাম্বাৰ কেইটাৰ কথা বুজাই দিবলৈ চেষ্টা কৰিম সেই লজিকটো পাছৰ ডাঙৰ নাম্বাৰখিনিলৈ তোমালোকে যদি ট্ৰান্সফাৰ কৰিব পাৰা তেতিয়াহ'লে ভেৰি গুড ট্ৰাই কৰকে দেখনা এতিয়া হ'ব কি কথাটো চোৱা সাপোজ তুমি কেইটামান নাম্বাৰ মনত ৰাখিব লাগিব নম্বৰ মানে কেইটামান নাম্বাৰৰ লগৰ ভ্যালু যেনেকৈ আৰম্ভ কৰিছো মই লগটো এতিয়া লগটোৰ ভ্যালু যদি উলিয়াব লাগে কোৱাচোন মোক কেনেকৈ উলিয়াম কি কৰিব লাগে যিকোনো নাম্বাৰ যেতিয়া লগ উলিয়াবলৈ দিয়ে তেতিয়াহ'লে প্ৰথম কথা আমি কৰিব লাগিব তাক সাইন্টিফিক নোটেশনলৈ কনভাৰ্ট এতিয়া এইটো আছে লগটো এইটো লগটোক মই সাইন্টিফিক নোটেশনলৈ কেনে কনভাৰ্ট কৰোঁ সাইন্টিফিক নোটেশনৰ মেইন লজিকটো কি যে ফাৰ্ষ্ট যেটো নন জিৰ' ডিজিট আছে তাত আনি পিনি ডেসিমেলটো ৰাখিব লাগে ইয়াততো ডেসিমেল আছে অলৰেডি খালি আমি দেখাহে নাই তো এইটো ডেসিমেল আছে আমি দিয়াই নাই বিকজ 2 আছে অকল তো ফাৰ্ষ্ট নন জিৰ' ডিজিট কি হ'ব 2 হ'ব তো তাৰ বেক সাইডে যে নিব লাগে 0 হয় কিন্তু সাইন্টিফিক নোটেশনত আনিল গৈ যেনিবা মানে সাইন্টিফিক নোটেশনটো নহলগেই এইটো 10 টু দি পাৱাৰ সামথিং লিখিব লাগে তো কি লিখিম 10 টু দি পাৱাৰ 0 লিখিব লাগিব সাইন্টিফিক নোটেশনত লিখিবলৈ হলে এতিয়া ইয়াত মেইন পাৰপাস টু সাইন্টিফিক নোটেশন বুজোৱা নহয় গতিকে মই 10 টু দি পাৱাৰ 0 টো আলটিমেটলি কি হ'বগে 0 হ'বগে লগ 0 বিকজ 10 টু দি পাৱাৰ 0 মানে 1 আৰু লগ 1 মানে 0 এবোৰ পাছৰ কথা এই সদ্যহতে এই পাৰ্টলৈ নাযাও জাস্ট অকল ইমানখিনি লিখিছো তো কি লিখিলো 2 পইণ্ট মানে ডেসিমেল আচ্ছা লগ টেবুল চাবলৈ আমাক কি লাগে লগ টেবুলখন স্ক্ৰিনত দেখিছা চোৱা লগ টেবুলখনৰ যেটো n কলম আছে n কলমটোত ক'ৰ পৰা থাকে 10 ৰ পৰা 49 লৈকে ফাৰ্ষ্ট টেবুলখনত আৰু সেকেন্ডখনত 50 ৰ পৰা 99 লৈকে তাৰ মানে তোমাক দুটা ডিজিট লাগিব দুটা ডিজিট থাকিলেহে তুমি n কলমটোত তাক চুজ কৰিব পাৰিবা অকল 2 তো নাই তাত 01 02 এনেকৈ আছে হয় নাই ভুল গৈছে 010 টো নহয় 101112 এনেকৈ আছে তেন্তে তুমি তো 2 থাকিলে তাত তো বিচাৰিয়ে নাপাবা এটা কৰিবা কি সাইন্টিফিক নোটেশনত আমাক যেহেতু দুটা ডিজিট লাগে আমি লগটোক 2.0 লিখিলে কিবা ভুল হ'ব নেকি কৰবাত পাইথাগোৰাছ যে ডাঙৰ মানুহবোৰে মান কষ্ট কৰি ম্যাথছৰ যে ৰুলবোৰ বা নীতি নিয়মবোৰ উলিয়াইছিলে নহয় আৱিষ্কাৰ কৰিছিলে আচলতে যিয়ে নহওক
সেইবোৰতো ভাইলেট নহয় log 2 বাদ দিলো 2 equal to 2.0 তো হয় ন হয় আচ্ছা এতিয়া লগ টেবুলখনলৈ ঘূৰি আহো 20 বিচাৰিলো 20 পৰা আমাক কি লাগিব কলম নম্বৰটো তো লাগিব যদি কলম নম্বৰ লাগে তেন্তে কি কৰা যায় 20 বাৰু n কলমত বিচাৰি পালো এতিয়া ইয়াৰ পিছত আৰু এটা ডিজিট লাগে নহয় হেতু পালেহে ক্ৰস কৰি পিনে আমি নম্বৰটো পামগে হয় না তেন্তে মই 2.0 যদি লিখিব পাৰো তাক তো 2.00 লিখিব পাৰো কি ফৰক পড়তা है ইনফ্যাক্ট আৰু 00 লিখি লিখি গৈ থাকিব পাৰো বাট আমাৰ কাম নাই এতিয়া আমাৰ হেতু কি কৰিম 00 লিখি থাকি ইমান লাগে কাম চলি যাব তাৰ মানে log 2 ৰ ভ্যালু যেতিয়া উলিয়াবলৈ যাম তেতিয়ালে আমাক লাগে কি log 2 আমি জাস্ট log 2.00 বুলি লিখিলো এতিয়া log টেবুলত কেনেকৈ চাম 20 টেবুলখন চাই যোৱা 20 আৰু 0 টোৱে কত ক্ৰস কৰিছে 20 এ 0 ৰ লগত কত ক্ৰস কৰিছে কাৰণ কলম নম্বৰটো যোৱা তুমি 0 ৰ পৰা ষ্টাৰ্ট হৈছে 1 ৰ পৰা নহয় গতিকে 20 এ 0 এ ক্ৰস কৰোতে কি নম্বৰ পালো আমি 3010 বাস হৈ গল 3010 তাৰ মানে log of 2.00 ৰ ভ্যালু 30.3010 obviously 0.3010 now log of 2.00 ৰ ভ্যালু যদি 0.3010 log of 2.00 মানে log 2 নহয় জানো তাৰমানে কি হৈ গল log 2 is 0.3010 হ'ব এবাৰ আইছো আচ্ছা এটো লিখি লও log 2 is 0.3010 3 এটা আছে বাট দিয়া এটা লাগে 3010 এবাৰ আৰটা চাও log 3 তোলে ট্রাই কৰা কি কৰিম क्या करे log 3.00 কৈ দিছো এই পিছৰ পৰা নকৰ 30 and 0 কলম কি হৈ গল 30 আৰু 0 0.4771 0.4771 এটো নম্বৰ মনত ৰাখা 0.4771 okay next যদি log 5 লাগে কি হ'ব এবাৰ লিখি নাথাকো নিজে জানা log 5 কি হ'ব কেনেকৈ চাব লাগে 0.6990 যেটা বাদ দিও so log 5 হৈ গল 0.699 okay এবাৰ যাও log 7 কিমান হ'ব log 7 হৈ যাব 0.8451 okay log 7 হৈ গল 0.8451 কষ্ট হ'ব लेकिन क्या करे भाई अच्छा क्लियर होल अब देखो log 11 तो যদি ট্রাই কৰো কি হৈ যা 11 আৰু 0 সো চাইলে হ'ব না log 11 আৰু 0 কিমান হৈ গল 0.0414 পাইছা চাগে হনে হৈছে इजी नो गलत हुआ भाई सुआ तो ठीक है ऐसा लेकिन गलती हो गई क्या गलती हो गई की प्रॉब्लम আছে ইয়াত log to কেনেকৈ চাইছিলো log 2 is 0.3010 কেনেকৈ চাইছিলো ইয়াত log of 2.00 scientific notation থাকিব লাগিব তেতিয়াহে log টেবুলখন চাব পাৰি 20 ৰ 0 কলম এটো যদি মই 11 ৰ 0 কলম চাও হ'ব জানো तो এইটো তো না হবে क्या करना है पहले इसको साइंटिफिक नोटेशन में लाना है बाबूजी तो 11 of scientific notation लाने 1.1 into 10 to the power 1 explain কৰিব নালাগে বুলি ভাবিছো 10 to the power 1 মানে কিনো আৰু ultimately 10 এই
তো ইয়াক মই x into y ফৰ্মেটত ওপেন কৰিলে ব্ৰেক কৰিলে কি হ'ব log 10 যদি হয় log 10 ৰ ভ্যালু কিমান 1 এতিয়া 1.1 ৰ ভ্যালু কেনেকৈ চাম কাৰণ 1.1 is 1.10 এতিয়া মই 11 ৰ 0th কলম যদি চাও তেন্তে দেখি পাম 0414 which is 0.0414 তাৰ মানে ultimately log of 11 is 0.0414 1.0414 এইটো হবে এইটো না হবে इसको छोड़ दिया था हम लोगों ने ठीक है बारो तेंते अच्छा याद मैं ले लिखिए याद लगे log of 11 is 1.04 तो एक এটা হৈ গল আমাৰ লগৰ ভ্যালু যা গিলিব লাগিব at least মোৰ মতে তো গিলিব লাগিব বেলেগ তো পৃথিৱীত কি উপায় আছে মই তো না জানে বাবা আচ্ছা গিলিলু যেনিবা এতিয়া 2 to पारिम 3 to पारिम 4 को क्यों छोड़ दिया 5 to लिख लू 6 को क्यों छोड़ दिया भाई 7 8 to 9 9 to 9 10 to 9 আকৌ 11 12 9 पहिले 13 to লাগিব বাট হবো ইমান কিনে চলিব আৰু কেনেকৈ হবো কি এৰিলু log of 4 2 লিখিলু 3 লিখিলু 4 নাই क्या करूं log of 4 কেলে মনত ৰাখিব লাগে ন হেল্প লম ন আইন কানুনৰ কি কাম যদি কামতেই নাহে আহিছে কামত আহিছে আজি আহিছে পৃথিৱীত অসমত আহিছে আইন কানুন মানিব লাগিব अच्छा उपाय नहीं नागरिक मानिब লাগিব ন কি কৰিম এতিয়া क्या भाई माफ करना कहीं मतलब इधर उधर निकल जाता हूं केस लगे तो हां log 4 लेव लगे log 4 और वैल्यू तो মই মুখস্থ কৰাৰ প্ৰয়োজন নাই নহয় কিয় কাৰণ log 4 is log of 2 to the power 2 2 to the power 2 যদি হয় আইনৰ মতে হেতু 2 log 2 হৈ যাব এটা 2 log 2 যদি হৈ গল এটা 2 into তাৰ মানে 2 log 2 মানে তো মাল্টিপ্লাই হৈ থাকে এটো জানো আৰু আকৌ কোন লাগে ইফালে log 2 তো ইয়াত আছে ন মানে এতিয়া তো নাই লাহেকে তো আহিব যদি মনত ৰখা যায় ৰাখিব তো লাগিবই উপায় তো নাই যদি বেলেগ কিবা যদি অপচন পোৱা না যায় মই তো নোৱাৰিম চাগে বিচাৰি দিবলে কাৰণ সময়ই নাই যি জানো তাকে কৈছো বাৰ যদি কিবা বেটাৰ অপচন পোৱা ले लियो कोई दिक्कत नहीं है अच्छा लॉट क्या है কি আছে log of 2 ভ্যালু তো উলিয়া থৈছো কিমান 0.30103 एक्चुअली আদা লিখি দিছো আৰু কিছুমান টেবুলত ইয়ালৈকে আছে 0.3010 into 3 আদা নালাগে কেলে এক্সট্ৰা বাৰ্ডেন কেলে লাগে লাইফত এক্সট্ৰা বাৰ্ডেন কেলে লাগে জিন্দগীত দৰকাৰ নাই হৈ যাব 0.3010 ইমান কেনে কাম চলি যাব কেলে ইমান এক্সাক্ট বস্তু লাগে আমাক না লাগে হৈ গল 6020 তাৰ মানে log 4 to উলিয়া না লাগে log 2 to জানিলে চলিব হজম হল ओके मूविंग ऑन 5 गोल কি লাগিলে 6 आइडिया तो मिल चुका होगा नहीं मिला है देखो ये होगा ज्यादा बातें नहीं करेंगे log 2 plus log 3 अब क्या करूं क्या ही करे January log 2 is 0.3010 log 3 0.4771 টেঙৰ মানুহ লিখি লৈছো চাই কৈ আছো পৰীক্ষাত তো ना हबो मुखस्त करवा लगबो तुम लोगों को मुझे नहीं मैं तो बच गया मेरा तो काम हो गया अपनी संभालो मैनू की चेक कर लो 8 7 এটো কি কইলো মই ঠিক আছে এইটো হল log 6
তো সেইটো গতিত হাইটো ডিজাইনত লগ 8 টু কিউব হ'ব, লগ 9 to 3 স্কোয়াৰ হ'ব, লগ 10 to 2 into 5 হ'ব, log 11 लिखी थोइसु, log 12 log 3 into 2 स्क्वायर होबो। समझ में आ रहा है? नहीं आ रहा है? काहे नहीं आ रहा है? आना पड़ेगा, आना पड़ेगा रे। की तो लॉन्ग मैं बुझी सके की यार तथापि এটা log 22 इने फॉर फन log 22 की होए 2 into 11, इसको खोलेंगे तो क्या मिलेगा? विकास की होबो इतिया log 2 is 0.3010, log 11 के मान 1.0414। दोनों को जोड़ने से क्या होगा? दोनों को जोड़ने से ये होगा भाई, ये होगा। तो जी पढ़ा, जी मानों के पढ़ा, ऐसे ही करना पड़ेगा। और यदि वैल्यू दिले तेतिया हले किसको चाहिए? ये सब नहीं चाहिए, लेकिन परीक्षात दिबने निदिए, कोने नजाने, बोर्डर हे कथा, बोर्डे एतियालके गमेই পোৱা নাই। একাডেমিক ক্যালেন্ডার এখন দিছিলে, হ্যাঁ একাডেমিক ক্যালেন্ডার তো এটা চ্যাপ্টার আছে, পঢ়াব লাগে বলে ক্লাস 12 চ্যাপ্টাৰৰ নাম কেমিস্ট্রি ইন এভরিডে লাইফ। ইফালে এনসিআরটি টেক্সটবুকত নাই, সিলেবাসতো নাই, কিন্তু একাডেমিক ক্যালেন্ডাৰত আছে। क्या ही बोले अब? এইখন মোৰ দেশ থাকিবলে ভাল, নাৰাৰাৰাৰা নাৰাৰাৰা, জীয়াই থাকোতেই লাগে পয়মাল, ফসি যায় চোকা মানুহ পইচা খাই। কি কৰি আছো মইতো? log of 5 सॉरी बह गया था। 2 into log of 5 0.699। পইচা পিছে অকলে কেনেকে খাই, বুজি যে নাপাও মই মূৰ্খ হয়, গাধা মোৰ নাম বেবে মোৰ কাম। কিমান হৈ গ'ল? 18 19 12 1 13 ঠিকে আছে নে নাই? থাকিব, गानत कंसंट्रेट कर এনেকুৱাই হয়। ओके ट्राई करके देखना क्या ही बोले अब। log of 125, log of 625, log of 26, log of 26 तो करने आपको आटा काहिनी লাগিব দেই দেখা। 26 तो करने log 13 तो উলিয়াই লবা, তেতিয়া হ'ব কি কিবা এটা হ'ব। বেছি প্ৰেছাৰ ল'ব নালাগে, একো নাই, পৰীক্ষা কেনসেল হৈ যাব পাৰে। পৰীক্ষা কেতিয়া কেনসেল হৈ যায় ঠিকনা নাই, পৰীক্ষা নহবও পাৰে জীৱনত, হ'বও পাৰে, পেপাৰো লিক হ'ব পাৰে, হৈ থাকিব বহুত। तो कुल मिला के भाई और बहनों क्या था बात? लॉग टेबल खन यूज करिब केनेके लागे कलु। लॉग टेबल खन परीक्षात निदिले केनेके उलियाब लागे ताके अकमान कबले चेष्टा करिलु। किन्तु এই মুহূৰ্তত মোৰ ওচৰত এনেকুৱা ধৰণৰ প্ৰবলেমবোৰ যেনে क्या ही बोले अब, যেনে কি বুলি কম এতিয়া, হৈছে পাৰি এইটো ডিজাইনত মোটামুটি গোটেইখিনিয়ে পাৰি। সাপোজ 1.6 গোটেইখিনি নোৱাৰিম, এইটো দিগদাৰ হ'ব, এইটো হয়, এইটো দিগদাৰ হ'ব, কাহিনী হৈ যাব ना, हमसे ना हो पाएगा भाई, टेक्निक नहीं दे पाएंगे। এইটো लॉक टेबल ना होले केनेके करिब লাগিব हमको नहीं मालूम। लॉक टेबल तो चाहिए, देगा तो नहीं, साइंटिफिक कैलकुलेटर तो अलाउड ही नहीं है, तो अपना देख लो, मैं तो निकल चुका हूं, अभी हमको कुछ नहीं होगा। ये
स्टेज खत्म हो चुका है जिंदगी का बारू तेंदे आरो बेसी लेक्चार नामारी লগৰ ইউজ কোড কৰিব লাগিব এনে হিন্ট এটা দি থৈ যাও আজি ইকুইলিব্ৰিয়াম নামৰ এটা চেপ্টাৰ আছে কোড ক্লাস 11 তাত গৈ এসিড বেস কনসেপ্ট নামৰ এটা টপিক আছে তাত pH pOH pKa pKb এনেকুৱা ধৰণৰ কথা কিছুমান ক্যালকুলেশন কৰিবলগীয়া আছে এতিয়া যে কোনো px যদি থাকে হেতু হগল -log of x হে আকৌ নতুন কিবা আহিছে পাছত ইয়াত হেতু চেপ্টাৰ যেতিয়া পঢ়িম ততিয়া কথা পাতিব লাগিব আনহাতে কেমিক্যাল কাইনেটিক্স নামৰ এটা চেপ্টাৰ আছে ক্লাস 12 তাত কি থাকিব তাত তো ধেৰ কিবা কিবি থাকিব বিশেষকৈ Arrhenius concept নহয় Arrhenius equation আমাৰ কাহিনী এটা আছে Chi equal to AEA by RT এবো log of K2 by log of K1 equal to পাহৰি গ'ল না ফৰ্মুলাটো 2.303 R 1 by আসলে সাকে most probably একো নাই হৈ যায় এনেকুৱা ধৰণৰ মানে ইকুয়েশনস কিছুমান আহিব এটো কাৰণ মই অকন পাহৰি গৈছো কিবা এটা ভ্যালু থাকিব পাৰে থাকক না থাকক হেতু লগত মতলব তো কাইনেটিক্সত গৈ পিনে লগ ইউজ কৰিব লাগিব ইকুইলিব্ৰিয়ামত গৈ পিনে লগ ইউজ কৰিব লাগিব তো ইকুইলিব্ৰিয়ামৰ কাইনেটিক্সৰ সময়ত যাতে মোৰ কষ্ট নহয় হেতু কাৰণে মই আগতীয়াকে লগটোৰ কথা কৈ ললুম আজিলে কাহিনী ইমানতে সমাপ্ত পৰৱৰ্তী ভিডিঅত লগ পাম এই ডাল কি বস্তু ইয়াক কেনেকৈ ইউজ কৰা যায় এন্টি লক টেবল কি হয় এন্টি লক টেবল কেনেকৈ ইউজ কৰিব লাগিব এটোৰ সমান টাইম না লাগিব কাৰণ এন্টি লক টেবল সোৱাৰ নিয়ম আৰু লক টেবল সোৱাৰ নিয়ম একেটাই কিন্তু অকমান কথা আছে নেক্সট ভিডিঅত লগ পাম বাকি দুৰ্নীতি বিৰোধী কি নাম এটো আন্দোলন চলি থাকিব লাগে বাই বাই